চৰ্চাটো চলি আছে, চৰ্চা চলিবই ৰাজনীতিত, আৰু বহু চৰ্চা সময়ত সত্যও প্ৰমাণিত হ'ব। আমাৰ লগততো বহু মানুহে বিজেপিৰ মানুহো কথা পাতিছে, গণ পৰিষদৰ মানুহো কথা পাতিছে, বহু তাৰমানে আমি কথা সকলোৰে লগত পাতি আছোঁ। আমাৰ দুৱাৰ খোলা আছে। কৈছোঁ যে জাতীয়তাবাদৰ চেতনা যদি উজ্জীৱিত হৈছে, যদি নিস্বাৰ্থ জাতিপ্ৰেম আছে, জাতীয় সংকটৰ কথা যদি হৃদয়ংগম কৰিব পাৰিছে, অন্তঃকৰণে উপলব্ধি কৰিব পাৰিছে, তেতিয়া আমাৰ পথলৈ আহক। আৰু সেইকাৰণে নিষ্ঠাবান গণ পৰিষদৰ যিসকল কৰ্মকৰ্তা আছে, যিসকলৰ মাজত জাতীয়তাবাদ আছে, যিসকলে জাতীয় সংকটৰ কথা বুজি পাইছে, তেওঁলোককো কৈছোঁ, আপোনালোকেও আপোনালোকৰ নেতাসকলক কওক যে বিজেপিৰ ওচৰত আঁঠু লৈ এনেকৈ জাতীয়তাবাদক বন্ধকত, আঞ্চলিকতাবাদক বন্ধকত নাৰাখিব। আপোনালোক ওলাই আহক, নহ'লে আপোনালোকৰ নেতাক বাধ্য কৰক যে বিৰোধিতা কৰিব লাগে, এই নিৰ্দেশনাৰ বিৰোধিতা কৰিব লাগে। কাৰ সময়ততো তেওঁলোকে ভোটে দি দিলে। বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যই সংসদৰ মজিয়াত ভীমৰ বচন আওৰালে, অলপ পিছত ভোটদানত তেওঁ এই কাখনৰ পক্ষত, বিজেপিৰ পক্ষত, NDAৰ সিদ্ধান্তৰ পক্ষত ভোট দিলে। সেই কাম নকৰি জাতিটো সদায় থাকিব। মুখ্যমন্ত্ৰী কোনোবা হৈছিলে, আজি নাই তেওঁ, আজি আমি কোনো গম নাপাওঁ কেতিয়া আছিলে, কোনে মন্ত্ৰী হৈছে, কিন্তু আমাৰ ভাষা জীয়াই ৰাখিব লাগিব, আমাৰ মাটি বেটি জীয়াই ৰাখিব লাগিব, ৰাজনৈতিক অধিকাৰ আমাৰ হাতত ৰাখিব লাগিব। সেইকাৰণে যদি দেশপ্ৰেম আছে, যদি জাতীয়তাবাদ আছে, তেতিয়াহ'লে আহক যুঁজিবলৈ। যুঁজি আমি আমাৰ নিজৰ ভৱিষ্যতটো ঠিক কৰিব লাগিব। চৰ্চাটো চলি আছে, চৰ্চা চলিবই ৰাজনীতিত, আৰু বহু চৰ্চা সময়ত সত্যও প্ৰমাণিত হ'ব। আমাৰ লগততো বহু মানুহে বিজেপিৰ মানুহো কথা পাতিছে, গণ পৰিষদৰ মানুহো কথা পাতিছে, বহু তাৰমানে আমি কথা সকলোৰে লগত পাতি আছোঁ। আমাৰ দুৱাৰ খোলা আছে। কৈছোঁ যে জাতীয়তাবাদৰ চেতনা যদি উজ্জীৱিত হৈছে, যদি নিস্বাৰ্থ জাতিপ্ৰেম আছে, জাতীয় সংকটৰ কথা যদি হৃদয়ংগম কৰিব পাৰিছে, অন্তঃকৰণে উপলব্ধি কৰিব পাৰিছে, তেতিয়া আমাৰ পথলৈ আহক। আৰু সেইকাৰণে নিষ্ঠাবান গণ পৰিষদৰ যিসকল কৰ্মকৰ্তা আছে, যিসকলৰ মাজত জাতীয়তাবাদ আছে, যিসকলে জাতীয় সংকটৰ কথা বুজি পাইছে, তেওঁলোককো কৈছোঁ, আপোনালোকেও আপোনালোকৰ নেতাসকলক কওক যে বিজেপিৰ ওচৰত আঁঠু লৈ এনেকৈ জাতীয়তা বন্ধকত, আঞ্চলিকতাবাদক বন্ধকত নাৰাখিব। আপোনালোক ওলাই আহক, নহ'লে আপোনালোকৰ নেতাক বাধ্য কৰক যে বিৰোধিতা কৰিব লাগে, এই নিৰ্দেশনাৰ বিৰোধিতা কৰিব লাগে। কাৰ সময়ততো তেওঁলোকে ভোটে দি দিলে। বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যই সংসদৰ মজিয়াত ভীমৰ বচন আওৰালে, অলপ পিছত ভোটদানত তেওঁ এই কাখনৰ পক্ষত, বিজেপিৰ পক্ষত, NDAৰ সিদ্ধান্তৰ পক্ষত ভোট দিলে। সেই কাম নকৰি জাতিটো সদায় থাকিব। মুখ্যমন্ত্ৰী কোনোবা হৈছিলে, আজি নাই তেওঁ, আজি আমি কোনো গম নাপাওঁ কেতিয়া আছিলে, কোনে মন্ত্ৰী হৈছে, কিন্তু আমাৰ ভাষা জীয়াই ৰাখিব লাগিব, আমাৰ মাটি বেটি জীয়াই ৰাখিব লাগিব, ৰাজনৈতিক অধিকাৰ আমাৰ হাতত ৰাখিব লাগিব। সেইকাৰণে যদি দেশপ্ৰেম আছে, যদি জাতীয়তাবাদ আছে, তেতিয়াহ'লে আহক যুঁজিবলৈ। যুঁজি আমি আমাৰ নিজৰ ভৱিষ্যতটো ঠিক কৰিব লাগিব।